हेलो स्टूडेंट आजिर এই ভিডিওটোত আমি তোমালোকৰ ক্লাস 10ৰ ম্যাথছৰ যিখন নিউ সিলেবাস সেইখন তোমালোকৰ আগত ডিসকাশন কৰিম। তোমালোকে এই সিলেবাসখন ভালকৈ বুজি যাবা আৰু এই সিলেবাস মতে তোমালোকে পঢ়ি যাবা আৰু তোমালোকৰ হাফ ইয়াৰলি এক্সামত কনভাৰ্ট চেপ্টাৰ আহিব আৰু তোমালোকৰ ফাইনেল এক্সামত কনভাৰ্ট চেপ্টাৰ আহিব। এই সিলেবাসখনতে মই তোমালোকক আজি বুজাই দিম, তোমালোকে ভালকৈ এই সিলেবাসখন চাই যাবা। তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাবা, তেনেহলে তোমালোকে এই সিলেবাসখন তোমালোকে বুজি পাবা। আৰু ইয়াৰ আগত আমি তোমালোকক এছামিছৰ সিলেবাসখন দিছিলোঁ, যদি কোনোবাই সেই ভিডিওটো চোৱা নাই তোমালোকে সেই ভিডিওটো চাই ল'বা। আৰু তোমালোকক কণ্ঠ সাবজেক্টৰ সিলেবাস লাগে তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিবা। যদি চেনেলটোত প্ৰথমবাৰৰ বাবে নতুন হোৱা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা, কাৰণ মই এই চেনেলটোত তোমালোকক ক্লাস 10ৰ গোটেইখিনি বস্তু তোমালোকক দিবলৈ ট্ৰাই কৰিম। আৰু এই সিলেবাসখনৰ পিডিএফটো মই ক'ত দিম তোমালোকক এই ভিডিওতে কম, তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা। তেনেহলে আজি আমি ম্যাথছৰ সিলেবাসটো ডিসকাশন কৰিম। তো তোমালোকৰ ম্যাথছৰ প্ৰথম যেটো চেপ্টাৰ সেইটো হ'ল ৰিয়েল নাম্বাৰ, আৰু এই চেপ্টাৰটো তোমালোকৰ কি হ'ব যে হাফ ইয়াৰলি এক্সামতো আহিব আৰু তোমালোকৰ ফাইনেল এক্সামতো আহিব। অৰ্থাৎ তোমালোকৰ যেটো চেপ্টাৰ 1 আছে ৰিয়েল নাম্বাৰ, এইটো তোমালোকৰ হাফ ইয়াৰলি এক্সামতো আহিব আৰু ফাইনেল এক্সামতো আহিব। তাৰ পিছত 2 নম্বৰ চেপ্টাৰটো হ'ল তোমালোকৰ পলিনোমিয়ালছ। এই পলিনোমিয়াল চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলি এক্সামতো আহিব আৰু তোমালোকৰ ফাইনেল এক্সামতো আহিব, ঠিক আছে। তাৰ পিছত তোমালোকৰ 3 নম্বৰ চেপ্টাৰটো হ'ল পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলছ। এই যেটো চেপ্টাৰ আছে এই চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলি এক্সামতো আহিব আৰু তোমালোকৰ ফাইনেল এক্সামতো আহিব, ঠিক আছে। তাৰ পিছত যেটো 4 নম্বৰ চেপ্টাৰ আছে সেইটো হ'ল কোৱাড্ৰেটিক ইকুৱেশ্যন। এই চেপ্টাৰটো কি হ'ব তোমালোকৰ হাফ ইয়াৰলি এক্সামতো আহিব আৰু তোমালোকৰ ফাইনেল এক্সামতো আহিব। স্টুডেন্ট তাৰ পিছত তোমালোকৰ নেক্সট চেপ্টাৰটো হ'ল এৰিথমেটিক প্ৰগ্ৰেশ্যন। এই যেটো চেপ্টাৰ আছে এইটো তোমালোকৰ হাফ ইয়াৰলি এক্সামত নাহে কিন্তু তোমালোকৰ ফাইনেল এক্সামত আহিব। আকৌ কৈছো যেটো তোমালোকৰ 5 নম্বৰ চেপ্টাৰ আছে এইটো তোমালোকৰ হাফ ইয়াৰলি এক্সামত নাহে কিন্তু তোমালোকৰ ফাইনেল এক্সামত আহিব। তাৰ পিছত নেক্সট চেপ্টাৰটো হ'ল ট্ৰিংগলছ। এই চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলি এক্সামতো আহিব আৰু তোমালোকৰ ফাইনেল এক্সামতো আহিব। তাৰ পিছত চেপ্টাৰ নম্বৰ 7 যেটো আছে সেইটো হ'ল কোঅৰ্ডিনেট জিওমেট্ৰি। এই চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলি এক্সামতো আহিব আৰু তোমালোকৰ ফাইনেল এক্সামতো আহিব। তাৰ পিছত 8 নম্বৰ চেপ্টাৰটো হ'ল ইন্ট্ৰডাকচন টু ট্ৰিগোনোমেট্ৰি। এই চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলি এক্সামতো আহিব আৰু তোমালোকৰ ফাইনেল এক্সামতো আহিব। তাৰ পিছত 9 নম্বৰ চেপ্টাৰটো হ'ল সাম এপ্লিকেশ্যন অফ ট্ৰিগোনোমেট্ৰি। এই চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলি এক্সামত নাহে কিন্তু তোমালোকৰ ফাইনেল এক্সামত আহিব। আকৌ এবাৰ কৈছো 9 নম্বৰ যেটো চেপ্টাৰ আছে এইটো তোমালোকৰ হাফ ইয়াৰলি এক্সামত নাহে কিন্তু তোমালোকৰ ফাইনেল এক্সামত আহিব। তাৰ পিছত 10 নম্বৰ চেপ্টাৰটো হ'ল সাৰ্কুলছ, ঠিক আছে। এই চেপ্টাৰটো তোমালোকৰ কি হ'ব হাফ ইয়াৰলি এক্সামত নাহে কিন্তু তোমালোকৰ ফাইনেল এক্সামত আহিব। স্টুডেন্ট তাৰ পিছত চেপ্টাৰটো হ'ল 11 নম্বৰ চেপ্টাৰ এৰিয়াছ ৰিলেটেড টু সাৰ্কুলছ। এই যেটো চেপ্টাৰ আছে এইটো তোমালোকৰ হাফ ইয়াৰলি এক্সামত নাহে কিন্তু তোমালোকৰ ফাইনেল এক্সামত আহিব, ঠিক আছে। তো ভালকৈ তোমালোকে বস্তুখিনি মনত ৰাখিবা। নেক্সট 12 নম্বৰ যেটো চেপ্টাৰ আছে সেইটো হ'ল সাৰফেস এৰিয়া এণ্ড ভলিউম। এই যেটো চেপ্টাৰ আছে এইটো তোমালোকৰ হাফ ইয়াৰলি এক্সামত নাহে আৰু তোমালোকৰ ফাইনেল এক্সামত আহিব, ঠিক আছে। তাৰ পিছত 13 নম্বৰ চেপ্টাৰটো হ'ল ষ্টেটিষ্টিক। এই যেটো চেপ্টাৰ আছে এইটো তোমালোকৰ হাফ ইয়াৰলি এক্সামত নাহে কিন্তু তোমালোকৰ ফাইনেল এক্সামত আহিব, ঠিক আছে। তো মনত ৰাখিবা এইটো তোমালোকৰ হাফ ইয়াৰলি এক্সামত নাহে। তাৰ পিছত যেটো 14 নম্বৰ চেপ্টাৰ আছে এই চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলি এক্সামত নাহে কিন্তু তোমালোকৰ ফাইনেল এক্সামত আহিব, ঠিক আছে। তো এই চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলি এক্সামত নাহে কিন্তু ফাইনেল এক্সামত আহিব। তো আজিৰ এই ভিডিওটোত আমি গোটেইখিনি তোমালোকৰ বুজাই দিলোঁ যে কনভাৰ্ট চেপ্টাৰ তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব আৰু কনভাৰ্ট তোমালোকৰ SSLC 2027 অৰ্থাৎ তোমালোকৰ এইবাৰ মেট্ৰিক পৰীক্ষাত আহিব। এই গোটেইখিনি কথা আজি আমি এই ভিডিওটোত ডিসকাশন কৰিলোঁ। আৰু তোমালোকক এছামিজ সিলেবাসও আমি তোমালোকক দিছোঁ। যদি কোনোবাই সেই ভিডিওটো চোৱা নাই তোমালোকে আমাৰ চেনেলত গৈ সেই ভিডিওটো চাই ল'বা। আৰু যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো নতুন হোৱা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু ভিডিওৰ প্ৰথমতে যেটো ক'লো ইয়াৰ পিডিএফটো আমাৰ হোৱাটছএপ গ্ৰুপত তোমালোকক দি দিম, তোমালোকে আমাৰ হোৱাটছএপ গ্ৰুপত জইন হৈ ল'বা।
আৰু যদি কিবা ডাউট থাকে তোমালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰা আৰু কণ্ঠ ছাবজেক্টত তোমালোকক চিলেবাছ লাগে এই কথাখিনিও তোমালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। তেনেহ'লে আজিৰ ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ।